নাই পানী কিন্তু কাৰ্যালয়ত মজুত ৰঙা পানী এই দৃশ্য সৰুপথাৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ এই কাৰ্যালয়টোত চলিছে ভোজ ভাতৰ বিশাল আয়োজন 12 বজালৈকে নাই কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰী ইপিনে পথাৰত পানী নাই কৃষকে মুৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে বিভাগীয় কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ এনেবোৰ কাণ্ডই চকু কপালত তুলিছে কৃষকৰ এতিয়া কেজন এতিয়া আহি আছে বুলি স্যাৰ ডিভিজনত সোমাইছে বুলি কৈছে খেতি পথাৰত পানী নাই কিন্তু জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত চলিছে ৰঙা পানী অৰ্থাৎ খুৰা আৰু মাংসৰ পাৰ্টি ৰাজ্যত এতিয়া এনেদৰে চলিছে চৰকাৰী কাৰ্যালয়সমূহ যে আমাৰ কৃষি ভূমি আছে সেই ভূমিত যেন ধৰণে আমাৰ যেটো বতৰ হ'ব লাগিছিলে তেনেকা হোৱা নাই আৰু পানীৰ বৰষুণৰ কাৰণে আমাৰ ধাননি পথাৰ মানে গোটেইখিনি শুকাই গৈছে এই বিভাগটোৰ যিজন অভিযন্তা আছে অভিযন্তাজনে এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক তেওঁ চৌকছ জাৰি কৰি তেওঁ কিন্তু তেওঁ দায় হাৰিব বিচাৰিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ পথাৰত পানী যোগান ধৰাৰ লগতে জলসিঞ্চন বিভাগৰ এনে কাৰ্যৰ বিৰোধিতা কৰি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে সৰুপথাৰৰ পৰা বিষ্ণুকুমাৰ শইকীয়া প্ৰাগ নিউজ